বাছুগত উমৰাংচুত অবৈধ কয়লা খনিত হোৱা ঘটনাৰ এসপ্তাহ পাৰ হোৱাৰ পাছতো সকলো শ্ৰমিক উদ্ধাৰ নহল। এই সন্দৰ্ভত সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক শুভ মজুমদাৰ প্ৰতিক্ৰিয়া। সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে এই অবৈধ কয়লা খনিৰ ঘটনাক লৈ CBI তদন্ত বিচাৰিছো। লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপৰ দাবী কৰিছে নেতাগৰাকীয়ে। লগতে নেতাগৰাকীয়ে এইদৰে কয় যে অতি দুৰ্ভাগ্যজনক এটা কথা প্ৰতিক্ৰিয়া জনাবলৈ বাধ্য হৈ আছোঁ আজিৰ ডেটত যে আমাৰ উমৰাংচু কেইবাদিন ধৰি আকৌ আপোনালোকে সকলোৱে জ্ঞাত যে উমৰাংচু অবৈধ কয়লা খনিত আমাৰ কিছুমান বিভিন্ন ৰাজ্যৰ বা আমাৰ পাৰ্শ্বৱৰ্তী জিলা কোকৰাঝাৰৰ শ্ৰমিক তাতে আবদ্ধ হৈ আছিল বহুদিনৰ পৰা। তাৰ মাজত কেইবাখন শ্ৰমিকৰ মৃতদেহ ইতিমধ্যে ওলাল তাৰ পৰা। তো আমি অসম চৰকাৰক আমি আহ্বান জনাবলৈ বিচাৰি আছোঁ যে এই ঘটনাটো কি ঘটনা হৈছে, এই ঘটনাখনৰ প্ৰতিকৃতভাৱে তদন্ত হ'ব লাগে। দৰকাৰ পৰিলে এইখন ঘটনাটো লৈ CBI তদন্ত হ'ব লাগে, কিয়নো অবৈধভাৱে কয়লা খনন কৰাটো এইটো আইনতভাৱে এইটো দণ্ডনীয় বা এইটো হ'বলৈ নালাগিছিলে। তো এই ঘটনাটো কি হ'ল আৰু এই শ্ৰমিকবিলাক যে তাতে আবদ্ধ হৈ আছে, এই শ্ৰমিকবিলাকক মানে কেনেকৈ আমি ৰেস্কিউ কৰিব পাৰোঁ, এইবিলাক ঘটনালৈ আমি অসম চৰকাৰৰ হস্তক্ষেপ বিচাৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰীক আমি আহ্বান জনাবলৈ বিচাৰি আছোঁ, অনতিপলমে আপুনি ইয়াতে হস্তক্ষেপ কৰক। আৰু যিবোৰ শ্ৰমিকে তাতে মৃত্যু হৈছে, এই মৃত শ্ৰমিকৰ পৰিয়ালবিলাকক লগত সাক্ষাৎ কৰি তেখেতক এককালীন আৰ্থিক সাহায্য দি এই পৰিয়ালবিলাকক মানে এটা ন্যায় প্ৰদান কৰাৰ কাৰণে আমি সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন কেন্দ্ৰীয় কমিটিৰ পৰা আমি আহ্বান জনাইছোঁ।